স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম টিচাৰসকলৰ বাবে অন্যতম এটা গুৰুত্বপূৰ্ণ টপিক মাইক্ৰ' টিচিং। মাইক্ৰ' মিন্স কি হয়? মাইক্ৰ' মিন্স হৈছে স্মল, ভেৰি স্মল, আৰু টিচিং মানে হৈছে শিকন। আপোনালোকে ভাবি আছে এই সূক্ষ্ম শিকনটো কি বস্তু হয়, মাইক্ৰ' টিচিংটো কি বস্তু হয়, গতিকে এই বিষয়ে মই আজি আলোচনা কৰিম। যেতিয়া এজন টিচাৰে প্ৰি ছাৰ্ভিচ বা ইন ছাৰ্ভিচ পিৰিয়ডত BEd কৰি থাকে, তেতিয়াহ'লে সেইটো সময়ত তেওঁলোকৰ এটা প্ৰেক্টিকেল ছেশ্যন আহে, সেইটো হৈছে কি মাইক্ৰ' টিচিং ছেশ্যন। এই ছেশ্যনত কি কৰা হয়, টিচাৰ্ছ ট্ৰেইনিংসকলক এটা ট্ৰেইনিং দিয়া হয় যে তেওঁলোকে ক্লাছৰুমত গৈ কেনেদৰে পঢ়াব। যেতিয়া এজন টিচাৰে ক্লাছৰুমত যাব, এটা টপিক যেতিয়া বুজাবলৈ ল'ব লেচন প্লেনৰ মতে, সেই টপিকটো যেতিয়া বুজাবলৈ তেওঁ ল'ব, তেতিয়া সেই টপিকটোৰ লগত জড়িত কিছুমান স্কিল তেওঁ জানিব লাগিব, যে টপিকটো কেনেদৰে ডেলিভাৰ কৰিব লাগিব, কেনেকুৱা ধৰণৰ পিকচাৰ দিব লাগিব, কেনেকুৱা ধৰণৰ আপোনাৰ ICT ক্লাছৰুম ট্ৰেনজেকশ্যন দিব লাগিব, যে স্মাৰ্ট ক্লাছ দিব লাগিব নে নাই। এই গোটেইখিনি বস্তু কি কৰিব লাগিব, টিচাৰজনে জানিব লাগিব যে এটা টপিক পঢ়াওঁতে কি বস্তু দৰকাৰ পৰে। এই মাইক্ৰ' টিচিং পিৰিয়ডত টিচাৰসকলে, যিবিলাক টিচাৰ ট্ৰেইনি আছে, তেওঁলোকে এটা এক্সপাৰ্ট যিবিলাক টিচাৰ্ছ আছে, যিবিলাক অলৰেডি BEd কলেজত টিচাৰ হিচাপে কৰ্মৰত আছে বা আদাৰ্ছ টিচাৰ শ্ৰেণী আছে, তাহাঁতৰ আগত এটা লেকচাৰ দিব লাগে, এটা টপিকৰ ওপৰত তেওঁ লেকচাৰ দিব লাগে। সেই লেকচাৰ ছিৰিজটো কমপ্লিট হোৱাৰ পিছত যে টিচাৰসকলক এটা কি কৰা হয়, ফিডবেক ছেশ্যন দিয়া হয় যে পঢ়োৱাটো ঠিক হৈছে নাই। এইটো একচুৱেলি গ্ৰুপ অফ টিচাৰৰ মাজত কৰা হয়। মাইক্ৰ' টিচিঙৰ যদি আমি ডেফিনেশ্যন ক'ব যাওঁ, মাইক্ৰ' টিচিঙৰ ডেফিনেশ্যন হৈছে টিচিং টেকনিক স্পেচিয়েলি ইউজড ইন টিচাৰ্ছ ইন প্ৰি ছাৰ্ভিচ এডুকেশ্যন পিৰিয়ড টু ট্ৰেইন দেম চিষ্টেমেটিকেলি, এলাউইং দেম এক্সপেৰিমেণ্ট to the main platform which changes the teacher's behavior. Yes. Micro teaching or যিটো মেইন অবজেক্টিভ হৈছে, এই অবজেক্টিভটো কি হৈছে, স্কিল একুৱাৰ কৰা। স্কিল এটা টপিক যেতিয়া আপুনি বা টিচাৰ্ছসকলে যেতিয়া ক্লাছৰুমত পঢ়াব যাব, তেওঁলোকে কি ধৰণে স্কিল তেওঁ একুৱাৰ কৰিব লাগে। কিছুমান স্কিলৰ কথা মই কৈ দিছোঁ, যে স্কিলবিলাক আপোনালোকে যদি একুৱাৰ কৰিব পাৰে ডিউৰিং টিচিং লাৰ্ণিং প্ৰচেছ, তেনেহ'লে টপিকটো যেতিয়া ক্লাছৰুমত পঢ়াব যাব, সেই টপিক কিন্তু ভাল হ'ব। কিছুমান স্কিল মই কৈ দিছোঁ। স্কিল অফ ছেল্ফ ইণ্ডাকশ্যন। ছেল্ফ ইণ্ডাকশ্যন মানে নিজকে তৈরি কৰা, ছেল্ফ মানে নিজে আত্মবিশ্বাস লাভ কৰি টপিকটোৰ ওপৰত জ্ঞানটো বিতৰণ কৰা, মানে ছেল্ফ ইণ্ডাকশ্যন বা ছেল্ফ ইণ্ডাকশ্যন। নিজে কিছুমান ইণ্ডাকশ্যন কোৰ্চ লৈ নিজে কিছুমান টপিকৰ লগত ইন্ট্ৰডিউচ হৈ নিজে ছাবজেক্টটো ভালকৈ জানি বেলেগক ডেলিভাৰ কৰা। বেলেগক ডেলিভাৰ কৰোঁতে অৱশ্যে আপোনাক স্কিলটো লাগিবই। এইটো আপোনাৰ মেইন অবজেক্টিভ হৈছে ফাৰ্ষ্ট স্কিল। নেক্সট হৈছে স্কিল অফ কুৱেশ্যন এনচাৰ। আপুনি যদি ষ্টুডেণ্টক কুৱেশ্যনছ এনচাৰ নকৰে ডিউৰিং দ্য পিৰিয়ড, যেতিয়া আমি টপিকটো পঢ়াই আছোঁ, লেচন প্লেনতো লিখা থাকে যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে কৰিব লাগে, ইন্ট্ৰডাক্টৰী কুৱেশ্যন, ডেভেলপিং কুৱেশ্যন, ৰিকেপিচুলেটৰী কুৱেশ্যন। এইবিলাক কুৱেশ্যন এনচাৰ, কুৱেশ্যনিং এটা বহুত ইম্পৰ্টেণ্ট স্কিল হয় আপোনাৰ টিচিং লাৰ্ণিং প্ৰচেছত। নেক্সট থাৰ্ড হৈছে কি এক্সপ্লেনেশ্যন। এক্সপ্লেনেশ্যন আপোনালোকে জানে যে এটা টপিক আমি যেতিয়া বুজাওঁ, সেইটো কি কৰিব লাগে, এক্সপ্লেইন ভালকৈ কৰিব লাগে। এক্সপ্লেইন যদি নকৰোঁ, তেনেহ'লে বস্তুখিনি ষ্টুডেণ্টে কিন্তু বুজি নাপাব। নেক্সট হৈছে কি স্কিল অফ ব্লেকবৰ্ড ৰাইটিং। অফক'ৰ্ছ এইটো বহুত টিচাৰসকলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। এইটো হৈছে কি ব্লেকবৰ্ড ৰাইটিং। আপোনালোকে জানে যে যেতিয়া আপোনালোকে ষ্টুডেণ্ট আছিলে, ব্লেকবৰ্ড টিচাৰসকলে কেনেদৰে ব্যৱহাৰ কৰিছিলে। ব্লেকবৰ্ড একচুৱেলি যেতিয়া ব্যৱহাৰ কৰিব, ব্লেকবৰ্ডক দুটা পাৰ্টত, ডাঙৰ ব্লেকবৰ্ড হ'লে দুটা পাৰ্টক ব্যৱহাৰ কৰিব লাগে, আৰু যেতিয়া সৰু ব্লেকবৰ্ড হয় তেতিয়াতো কথা নাই, এটা অলপকৈ ব্যৱহাৰ কৰি গ'লে হ'ল, ঠিক আছে। লেফ্টৰ পৰা আৰম্ভ কৰি ৰাইট ছাইডে গৈ এনেকৈ লিখিব লাগে। এইটো হৈছে আৰ্ট। ব্লেকবৰ্ডৰ ব্লেকবৰ্ড ইউজটো, ব্লেকবৰ্ড আপুনি কেনেদৰে ইউজ কৰে, সেইটো কিন্তু এটা
আৰ্ট হয় এটা টিচাৰসকলে জানিব লাগিব যে এটা ব্লেকবোৰ্ড টিচিং ক্লাছৰুমত ব্লেকবোৰ্ড কেনেদৰে ইউজ কৰা হয় এটা টপিক যেতিয়া পঢ়াব যায় কি বস্তু আঁকিব লাগিব কি বস্তু আঁকিব নালাগে কি টপিক টিচিং পইণ্ট লিখিব লাগিব কি পইণ্ট নালাগে চ' এইখিনি বস্তু কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে নেক্সট হৈছে ষ্টিমুলাছ ভেৰিয়েশ্যন আপুনি চাইছে যে এটা ৰিদমত এটা মানে একেই ধৰণৰ মই যদি একেই ধৰণৰ কথা কৈ থাকোঁ মানে একেই টোনত যদি কথা কওঁ অভিয়াছলি ক্লাছৰুমটো কিন্তু ভাল নহ'ব চ' তাৰ কাৰণে আমি কৰিব লাগিব কি এটা ভেৰিয়েশ্যন লাগিব ষ্টিমুলাছ ভেৰিয়েশ্যন তোমাৰ সেইটো কেনেকৈ এক্সপ্লেইন কৰিব লাগিব ধৰক এটা টপিক যদি দিয়ে তেনেহ'লে এইটো মানে যিটো আমাৰ ডিঙিৰ স্বৰ আছে স্বৰটোত কিবা উঠা নমা কৰিব লাগিব যে এটাই ৰিদমত আপুনি পঢ়াই গ'লে নহ'ব কুৱেশ্যনছ এনচাৰ কৰিলে ডায়েগ্ৰাম আঁকিলে তাৰপিছত এক্সপ্লেইন কৰিলে এটা টপিক কোনটো ষ্ট্ৰেছ দিব লাগে কোনটোত পজ দিব লাগিব কোনটোত একেবাৰে কৈ যাব লাগিব চ' এইখিনি বস্তু কিন্তু এটা টিচাৰে কিন্তু জানিব লাগিব নেক্সট ইম্পৰ্টেণ্ট হৈছে স্কিল অফ ৰেইনফৰ্চমেণ্ট চ' ৰেইনফৰ্চমেণ্ট হৈছে কি আপোনালোকে যেতিয়া পঢ়াব তেতিয়া কুৱেশ্যন এনচাৰ ছেশ্যন থাকিব ফিডবেক আহিব যে কেনেকুৱা ধৰণৰ বুজি পাইছে নে নাই চ' গোটেইখিনি বস্তু কিন্তু বহুত ইম্পৰ্টেণ্ট এটা হয় বুলি আমি ধৰি লৈছোঁ ৰিইনফৰ্চমেণ্ট হৈছে কি আপোনালোকৰ কাৰিকুলাম ট্ৰেনজেকশ্যনৰ কি হৈছে এটা ফিডবেক ঠিক আছে চ' আজিৰ ভিডিঅ'টো ইমানতে অন্ত কৰিম নমস্কাৰ